নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। আধ্যাত্মিক সুখ আৰু দৃঢ় ভক্তিৰ ৰসিকতাৰ ফল পদ সপ্তম ভাগ। ৰাম কৃষ্ণ পদ সেৱাতে সে গুছে ভয় যত লয়ক প্ৰমাণ কবি সিদ্ধৰ বাক্যত কহন্ত প্ৰবুধি মুনি নিমিনি পুতিক শুনিও ৰাজা যিটো সুখ ত্ৰান্তিক মিছা মায়াময় মৃত্যু যতে বিষয় আতে যাৰ উদ বিঘ্ন বুদ্ধি আতিশয় কৰে আত্মা ভাৱ নাম সন্তোষ শৰীৰত সিও যেবে লয়ে শৰণ কৃষ্ণত তানে পাদ পদ্ম মাত্ৰ সদায় পাশয় তাহাৰো নিশেষে দুখ ভয় নিবৰ্তয় চৰণয় পাশাবাৰ নেৰয় কৃষ্ণৰ তাকো বুলি আধ্যাত্মিক সুখ পবৰ এই মানে থৈলো কবি বচন সংহৰি যাৰ যেন যত স্বধৰ্ম পৰিহৰি কৃষ্ণৰ চৰণ সেৱা কৰিব অৱশ্যে এহি মানে ভাগৱত শাস্ত্ৰৰ ৰহস্য বুলিবা ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাত প্ৰৱৰ্তিল যিটো নৰ সেৱা পৰিপক্ৰ যেবে নভৈল তাহাৰ স্বধৰ্ম ত্যাগত হৈব অনৰ্থ পাৰ নাৰদ বচনে লৈও ইহাৰ উত্তৰ উপদেশী চিত্ৰ শান্ত কৰন্ত ব্যাসৰ বুলন্ত ব্যাসক যত নিত্ৰান মিতিক অনাদৰি দেও উপদেশ ভকতিক স্বধৰ্ম তেজি যেবে ভজে মাধৱক নভৈল যদ্যপি তাৰ সেৱা পৰিপক্ৰ মৰিল বা ভকতিও গুচিল সদায়
তথাপিতো তাৰ অনৰ্থক শংকা নাই। ভক্তি ৰসিকৰ নাহি কৰ্মে অধিকাৰ, উদ্ধবাহু হৈয়া কহো কৰি অংগীকাৰ। তোমাকো কটাক্ষ ব্যাস কৰো অতিশয়, কুজুনিত সিটো যদি জনম লভয়। ভক্তি শ্ৰদ্ধালুৰ তভু কৈলা নাই, তৰিবেক ভকতিৰ বাসনায়ে পাই। নভজে যি সবনৰে ঈশ্বৰৰ পাই, কেৱল স্বধৰ্ম মাত্ৰ আচৰে সদায়। তাত হন্তে কিবা অৰ্থ পাৱে সিটো নৰ, কিন্তু ভক্তি পৰিপ্ৰক্ৰ ভৈল যিজনৰ। সংসাৰত পতন নাহি কেতা সম্বাৰ, সিজনৰ অনৰ্থক শংকা কি বাৰ। দেহাদিটো ভাব যাৰ গুচিল সম্পত্তি, অন্যত দেৱতা বাৰ নকৰে ভকতি। নুহিবে বেতেকে তাৰ বিকৰ্মিত চিত, যদি প্ৰমাদত পাপ সিজে কদাচিত। কৃষ্ণৰ চৰণ পদ্মৰ সেৱা কৰি তেখেতৰ নামৰ ৰস প্ৰাণ কৰিলে আমাৰ মনুষ্য শৰীৰ দুখ শোক বেজাৰ তাপ ভয় আদি কৰি যিমানবিলাক আছে সকলোবিলাক মষিমূৰ হয়, অৰ্থাৎ নাইকিয়া হয়। কবি সিদ্ধই নেমি ৰাজাক কৈছে, অৰ্থাৎ আমাকেই কথাখিনি কৈছে আত্যন্তিক সুখৰ বিষয়ে, যে আমাৰ সংসাৰখন হৈছে মায়াময়ৰ বিষয়। ইয়াত যি উদ্বিগ্ন হৈ বুদ্ধি আচৰণ কৰে, কেৱল শৰীৰত আত্মভাৱনাৰ কৰে, যে তেখেতসকলে যেনি কৃষ্ণত এক শৰণ লৈ তেখেতৰ পাদপদ্মত উপাসনা কৰে, তেখেতৰ নাম অমৃত যেনি পান কৰে, তেতিয়া নিশেষে দুখ সুখ ভয় এই গোটেইবিলাকৰ পৰা উদ্ধাৰ হয়। যে কৃষ্ণৰ চৰণ পদ্মৰ যি নেৰে সৰ্বক্ষণে স্মৰণ কৰে, ইয়াকেই আত্যন্তিক সুখ বুলি কৈছে। যে আন যিমানবিলাক আছে স্বধৰ্ম, এইবিলাক পৰিহাৰ কৰি কেৱল কৃষ্ণক আশ্ৰয় লৈ তেখেতক শৰণাপন্ন হৈ সৰ্বক্ষণে তেখেতৰ নাম স্মৰণ কৰিব লাগে। এয়া হৈছে ভাগৱত ধৰ্মৰ ৰহস্য। যে চৰণ কৃষ্ণৰ চৰণ যাৰ মনত প্ৰৱৰ্তন হ'ল, যদি সেৱা সম্পূৰ্ণ পৰিপক্ক নহ'ল, স্বধৰ্মত তেওঁ কিয় অনৰ্থ হ'ব, এই বুলি প্ৰশ্ন কৰিছে। তেতিয়া নাৰদে উত্তৰ দিছে ব্যাসক,
যে ব্যাসক চিত শান্ত কৰিবৰ কাৰণে যে আমাৰ যিবিলাক নিত্য নৈমিত্তিক কৰ্ম এইবিলাক অনাদৰি কেৱল স্বধৰ্মক এৰি পেলাই কেৱল ঈশ্বৰ কৃষ্ণৰ মাধৱক আমি সৰ্বক্ষণে ভজিব লাগে। যদি যদ্যপিও ভক্তিৰ সম্পূৰ্ণ নহ'ল, যদি দেহ প্ৰস্থান কৰিবলগীয়া হ'ল, ভকতিও নাইকিয়া হ'ল, তথাপিতো তেওঁ য'লৈকে নাযাওক মৃত্যুৰ পাছত সেই জীৱৰ কেতিয়াও অকল্যাণ নহয়। নাৰদে উদ্ধবাহু হৈ গৈছে যে সেই জীৱ যদি কুজনিতো যদি জন্ম হয়, তথাপিতো ভক্তিৰ শ্ৰদ্ধাৰ বলত তেওঁ অকল্যাণ নহয়, সদায় কল্যাণেই থাকিব, ভক্তিৰ বাসনাই পায়। যে যি ঈশ্বৰক নভজে কেৱল স্বধৰ্ম আচৰণ কৰিলে তেওঁ কি হয়, যে যদিও ভক্তিৰ পৰিপক্ক হ'ল সিজনৰ, তথাপিতো এই সংসাৰত সেই ভক্তৰ কেতিয়াও পতন নহয়। যে দেহাদিটো যেনি মোহ অহংকাৰ এই বেয়া ভাৱবিলাক যেনি নাইকিয়া হ'ল আৰু অন্য দেৱতাক যেনি ভকতি নকৰে আৰু বিকৰ্মত চিত যেনি নাথাকে, তেতিয়া তেওঁ অৱশ্যেই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। যদি প্ৰমাদতো তেখেতে পাপ কৰে, কৃষ্ণই তাত দয়া কৰি পেলাই সেই পাপ তেখেতে দূৰ কৰে। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হ'ব অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দোষে নপাৱই, কৃষ্ণে এক নিষ্ঠ হেয়া মুকুতি সাধয়। কন্দনী পেখনী চুলি কলসী মাৰ্জনী, গৃহস্থৰ পাঞ্চ হিংসা সিজে ৰাতি দিনী, এই দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। যে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য এই যিমানবিলাক আছে আমাৰ গৃহ সংসাৰত, যি অন্ন যজ্ঞ কৰা হয়, এই সকলো সাত্বিক দ্ৰব্যৰ আৰু শুদ্ধ হ'বলৈ সেয়া ঈশ্বৰ কৃষ্ণত আমি তেখেতক অৰ্পণ কৰিব লাগিব। গৃহস্থ ধৰ্মত বহুত হিংসাৰ দোষ হয়, যে কৃষ্ণত একাগ্ৰ চিত হ'লে তেতিয়া মুক্তি সাধন কৰে। গৃহস্থ ধৰ্মত যে কন্দনী পেখনী চুল্লি কলসী মাৰ্জনী, কলহ যিখন পিছনা চৌকা কলহ আৰু সূতা বা বাহনী, ইয়াক কৰ্ম কৰিলে পাপ হয়। সেইকাৰণে অতিথি গুৰু ভকতক কৃষ্ণ অৰ্থে যদি যজা হয়, তেতিয়া কৃষ্ণই তাত কৃপা কৰি পেলাই সেই জীৱই মুক্তি সাধন কৰে। ইমানতে সবৰ ওচৰত সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ ৰাম 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 কৃষ্ণ গুৰু কৃষ্ণ।